এটা ইম্পৰ্টেণ্ট ইভেণ্ট আছে সাইমন কমিশ্যন। সাইমন কমিশ্যন কি হয়, কেতিয়া হয়, কিয় হয়, সেইটো ইম্পৰ্টেণ্ট। এটা যদি আমি আনৰ দৰে ৰত্তাবাজি কৰি পেলাই সাইমন কমিশ্যন কোন চনত আহিছিলে, অমুক তমুক কি প্ৰব্লেম আছিলে, সেইবোৰ যদি মুখস্থ কৰি লওঁ, তেতিয়াহ'লে আমাৰ পাহৰি যোৱাৰ এটা চান্স থাকে। চ' এতিয়া আমি লজিকেলি বুজিব চেষ্টা কৰিম সাইমন কমিশ্যন কি হয় আৰু কিয় হয়। চ' 1919ত যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট এখন পাছ হৈছিলে, তাৰ পিছত ব্ৰিটিছ গভৰ্ণমেণ্টে এই কথাটো ডিচাইড কৰিলে যে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে আমি ইণ্ডিয়াত কেনেকুৱা ধৰণৰ পলিটিকেল চেঞ্জেছ ৰিকুৱাৰমেণ্ট আছে সেই বস্তুটো ষ্টাডি কৰিম। এটা কমিটি বা কমিশ্যন বনাই পেলাই আমি এই বস্তুটো ষ্টাডি কৰিম। কৰি পেলাই যি ৰিকমেণ্ডেশ্যন এই পাৰ্টিকুলাৰ কমিটিটোৰ আহিব, সেইমতে আমি প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে এখন নতুনকৈ আইন বনাম, এখন নতুনকৈ ৰুল বনাম, নতুনকৈ এক্ট বনাম। কাৰণ 1909ত আমি ইণ্ডিয়ান কাউন্সিলছ এক্ট বনাইছিলোঁ, 1919ত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ব্ৰিটিছে বনোৱা দেখিব পালোঁ। তাৰপিছত এতিয়া 1929ত ব্ৰিটিছে প্লেন কৰিছিলে যে 1929, 1939 এনেকৈ আমি প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে এখন নতুন এক্ট বনাই পেলাই যি য'ত চেঞ্জেছ ৰিকুৱাৰমেণ্ট আছে সেইবিলাক আমি এড কৰি দিম। চ' 1929ত যদি এখন নতুন এক্ট বনাব লাগে, তেতিয়াহ'লে এটা কমিটি, এখন কমিশ্যন ফৰ্ম কৰিব লগা হ'ল, যোনে ইণ্ডিয়ালৈ আহি পেলাই ইণ্ডিয়াৰ পলিটিকেল ছিষ্টেম, এডমিনিষ্ট্ৰেটিভ ছিষ্টেম, পভাৰ্টি, লিটাৰেচি, এইবিলাক গোটেই বস্তু ষ্টাডি কৰি পেলাই ৰিকমেণ্ড কৰিব যে অহা বছৰ কেনেকুৱা ধৰণৰ এক্ট পাছ কৰিব লাগে। চ' সেইকাৰণে যিহেতু 1929ত এখন নতুন এক্ট পাছ কৰিব লগা আছিলে, 1928ত এটা কমিশ্যন বনাবলগীয়া হ'ল। আৰু এতিয়া এই কমিশ্যনখন হেড কৰিবলৈ ব্ৰিটিছে ডিচাইড কৰিলে যে জন চাইমন বোলা এজন মানুহক আমি নিৰ্বাচিত কৰিম, আমি ডিচাইড কৰিম, তেখেতক আমি ইণ্ডিয়ালৈ পঠাম, তেখেতে গৈ পেলাই এই পাৰ্টিকুলাৰ কমিটিটো হেড কৰিব, কৰি ইণ্ডিয়াত যি চলি আছে এই গোটেইবোৰ আহি ষ্টাডি কৰি পেলাই আমাক ৰিকমেণ্ড কৰিব কেনেকুৱা চেঞ্জেছ লাগে। সকলোবিলাক ঠিক আছিলে, এইখিনি একো প্ৰব্লেম নাই। কিন্তু প্ৰব্লেমটো ক'ত হ'ল, যেতিয়া দেখিবলৈ পোৱা গ'ল যে এই পাৰ্টিকুলাৰ কমিটি বা কমিশ্যন যিখনে ইণ্ডিয়াৰ বিষয়ে ষ্টাডি কৰা যাৰ পাৰ্পাছ আছিলে, তথাপিও ইণ্ডিয়াৰ বিষয়ে ষ্টাডি কৰিবলগীয়া পাৰ্পাছ থকাৰ পাছতো তাত কোনো ইণ্ডিয়ান মানুহ নাই, কেৱল ব্ৰিটিছ মানুহে আছে। এই কথাটো অলপ দুখ পালে ইণ্ডিয়ান পিপলে, আৰু সেইকাৰণে সাইমন কমিশ্যনৰ এগেইনষ্ট প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰিলে যে এইটো এটা কমপ্লিট অল হোৱাইট কমিশ্যন হয়, এইটো নচলিবলৈ।